हेलो बंधुসকল एसामिस ऑनलाइन हेल्प चेनेलলৈ আপোনালোকক প্ৰথমতে স্বাগতম জনাইছো বন্ধুসকল আজি পুনৰ এনআৰসিৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছো আপোনালোকৰ মাজলৈ বন্ধুসকল আশা কৰো আপোনালোকৰ ভিডিওটো ভাল লাগিব যদি ভিডিওটো ভাল লাগে তেনহলে লাইক কৰি দিব বন্ধুসকল এনআৰসিৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ বিষয় আছে এইটো ভিডিওত আপুনি ভিডিওটো অতি মনোযোগেৰে চাই থাকক প্ৰথমতে জনাম কি আপোনাক যিসকলে নেকি এনআৰসিত ক্লেম কৰিছিল যিসকলৰ নাম এনআৰসিত অন্তৰ্ভুক্ত হোৱা নাছিল তেওঁলোকে পুনৰবাৰ দাবী জনাইছিল যে আমাৰ নাম এনআৰসিত অন্তৰ্ভুক্ত কৰিব লাগে তেওঁলোকৰ কিছুমানৰ হয়তো হিয়াৰিং হৈ গল আৰু কিছুমানৰ হিয়াৰিং হোৱা নাই অৰ্থাৎ তেওঁলোকৰ নোটিছ পোৱা নাই তেওঁলোকে হয়তো অনলাইনতে সেই নোটিছটো পোৱা নাই তেওঁলোকৰ কি হ'ব হিয়াৰিং নহলে কিবা বিপদ হ'ব নেকি সবিশেষ এইটো ভিডিওত আলোচনা কৰিম আৰু যদি আপোনাৰ ককা আইতাৰ ধৰক এজন লেগেসি যেটো লেগেসি আপুনি ব্যৱহাৰ কৰিছে হেতু লেগেসিৰ যদি আপোনাৰ ঘৰৰ অইন কোনোবাই বেলেগ লেগেসি ব্যৱহাৰ কৰে তেনহলে কিবা বিপদ হ'ব পাৰে নেকি যেনেকৈ ধৰক আপুনি 51 ৰ ব্যৱহাৰ কৰিছে আপোনাৰ ঘৰৰ এজনে 66 ৰ ব্যৱহাৰ কৰিছে হেতুৰ কিবা বিপদ হ'ব নেকি বা বেলেগ কিবা হ'ব নেকি এইটোৰ বিষয়ে সবিশেষ আলোচনা কৰিম আৰু এনআৰসিৰ হিয়াৰিং কিমান দিনলৈ চলিব এইটোৰ বিষয়ে এইটো ভিডিওত আলোচনা কৰিম তো বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট আপুনি যদি এতিয়া মোৰ এছএমএছ অনলাইন হেল্প চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনহলে এতিয়া সাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক কিয়নো মই প্ৰত্যেক দিন এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও আপোনালোকৰ মাজলৈ লৈ আহো তো বন্ধুসকল বলক আমি দিন কৰি ভিডিওটো আৰম্ভ কৰো বন্ধুসকল আপোনালোকক প্ৰথমতে জনাম কি যে যিসকলে নেকি ক্লেম কৰিছিল তেওঁলোকৰ হয়তো বহুতৰে হিয়াৰিং হৈ গল আৰু বহুতৰে হোৱা নাই হিয়াৰিংৰ নোটিছ পোৱা নাই তেওঁলোকে হয়তো চিন্তিত হৈ আছে যে কিয় আমাৰ হিয়াৰিং নাহিলে আমাৰ নামটো কি এনআৰসিত নাহে নেকি এইটো লৈ আপোনালোকে কোনো চিন্তা কৰিব নালাগে কিয়নো যিসকলে ক্লেম কৰিছিল তেওঁলোকৰ হিয়াৰিং হোৱাটো খাটাং তেওঁলোকৰ হিয়াৰিং হ'বই এদিন আগত হওক বা পিছত হওক হেতু আপোনালোকে চিন্তা কৰিব নালাগে এনআৰসি কৰ্তৃপক্ষই এইটো আপোনালোকক নোটিছ যোগে জনাই দিব কিছুমান হয়তো দেৰি হ'ব পাৰে হেতু লৈ আপোনালোকে কোনো চিন্তা নকৰিব কাৰণ এইটো আপোনাৰ যিসকলে ক্লেম কৰিছিল তেওঁলোকৰ হিয়াৰিং হ'বই 2 নম্বৰত আহিল যিসকলে নেকি ধৰক আপোনাৰ ঘৰৰ এজনে 51 ৰ ব্যৱহাৰ কৰিছে আপুনি 66 ৰ কৰিছে আৰু এজনে 71 ৰ কৰিছে তো এইটো লৈ কিবা আখোৱা আছে নেকি বা কিবা বিপদ আছে নেকি তো এইটোৰ বিষয়ে আপোনালোকক জনাম কি যে যিসকলে নেকি 51 ত কৰিছিল তেওঁলোকৰ লেগেসি ডাটাটো 51 ৰ লগত যেটো লেগেসি ডাটা কোড হেতুৰ লগত মিলাই থোৱা আছে সেই কাৰণে হয়তো 51 যিসকলে কৰিছিল তেওঁলোকৰ হিয়াৰিংটো আগতে হ'ব পাৰে আপোনালোকে হয়তো ভাবিব পাৰে যে তেওঁৰ হিয়াৰিং হল আগতে মোৰ কিয় নহল এইটো আপোনালোকে চিন্তা কৰিব নালাগে কিয়নো তেওঁ যেহেতু 51 ৰ কৰিছিল হেতু লেগেসি ডাটা কোড সম্পূৰ্ণ বেলেগ হয় আপুনি যদি 66 ৰ কৰিছে হেতু বেলেগ হয় তেওঁ আগত মাতিব পাৰে আপোনাক পিছত মাতিব পাৰে এইটো লৈ কোনো চিন্তা নাই তো বন্ধুসকল হেতু হয়তো আপোনাক চাব পাৰে যেহেতু 51 ৰ আছিল হেতু আপুনি লগত লৈ যাব কিয়নো এনআৰসি কৰ্তৃপক্ষ এটো চাব পাৰে তো বন্ধুসকল আৰু আহিল কি তৃতীয়তে এনআৰসি হিয়াৰিং কিমান দিনলৈ চলিব এইটোৰ লাষ্ট ডেট হয়তো এতিয়ালৈ আহা নাই এনআৰসি কৰ্তৃপক্ষৰ পৰা উচ্চতম ন্যায়ালয়ে এটা কথা জনাইছে কি যে জুলাইৰ আগতে এনআৰসিৰ কাম সম্পূৰ্ণ কৰিবলৈ কৈছে জুলাইত এনআৰসিৰ যেটো সম্পূৰ্ণ খচৰা হেতু প্ৰকাশ পাব বুলি কৈছিল তো এতিয়া সুপ্ৰিম কোৰ্টে বা এতিয়া আৰু পুনৰ শুনানিত কিবা কয় হেতু হয়তো পৰৱৰ্তী সময়ত আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম বৰ্তমানলৈ এনআৰসিৰ হিয়াৰিংৰ লাষ্ট ডেট আহা নাই বা এনআৰসি কৰ্তৃপক্ষৰ পৰা জনোৱা নাই তো বন্ধুসকল আজিলৈ ইমানে আছিল আশা কৰি ভিডিওটো ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে লাইক কৰি দিয়ক আৰু যদি কিবা জানিবলগীয়া আছে তেনহলে কমেন্ট বক্সত জনাই দিয়ক তো বন্ধুসকল আজিলৈ ইমানে আছিল পুনৰ লগ পাম পৰৱৰ্তী ভিডিওত